জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈ এই ন্যায় প্ৰসংগটোক লৈ বৰ্তমানৰ চৰকাৰখনে অৰ্থাৎ বিজেপি চৰকাৰ কেনেদৰে আগবাঢ়িছে বিৰোধীক সমালোচনা কৰি এই সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে সংবাদমেল সম্বোধন কৰে। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলোৰে হিয়াৰ অমঠু হাৰ্টথ্ৰব। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত আমি সকলোৱে মৰ্মাহত হৈ আছো। মুখ্যমন্ত্ৰী মহোদয়ে অত্যন্ত তৎপৰতাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে যিমানখিনি কৰিব পাৰে কৰিছে। এইখন চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে যিমানখিনি কৰিব পাৰে কৰিছে। মাত্ৰ এটা কাম আমি কৰা নাই, জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা নাই। জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা সকলক আমি সকীয়াই দিব বিচাৰিছো যে জুবিন গাৰ্গ আপোনালোকৰ ৰাজনীতিৰ হাতিয়াৰ যাতে নহয়। আপোনালোকে ৰাজনীতিৰ হাতিয়াৰ নকৰিব। যদিহে জুবিন গাৰ্গক আপোনালোকে ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে তেনেহলে অসমৰ জনতাই আপোনালোকক কেতিয়াও ক্ষমা নকৰে। কাৰণ আজিৰ দিনতো অসমৰ জনতা জুবিন গাৰ্গক লৈ মৰ্মাহত হৈ আছে। চৰকাৰে কৰিবলগীয়াখিনি কৰিছে আৰু কৰিব। কেবিনেটত ফাৰ্ষ্ট ট্ৰেক আদালতৰ সিদ্ধান্ত হৈছে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে চৰকাৰে কৰি আছে, কৰি থাকিব। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলোৰে হিয়াৰ অমঠু হাৰ্টথ্ৰব। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত আমি সকলোৱে মৰ্মাহত হৈ আছো। মুখ্যমন্ত্ৰী মহোদয়ে অত্যন্ত তৎপৰতাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে যিমানখিনি কৰিব পাৰে কৰিছে। এইখন চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে যিমানখিনি কৰিব পাৰে কৰিছে। মাত্ৰ এটা কাম আমি কৰা নাই, জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা নাই। জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা সকলক আমি সকীয়াই দিব বিচাৰিছো যে জুবিন গাৰ্গ আপোনালোকৰ ৰাজনীতিৰ হাতিয়াৰ যাতে নহয়। আপোনালোকে ৰাজনীতিৰ হাতিয়াৰ নকৰিব। যদিহে জুবিন গাৰ্গক আপোনালোকে ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে তেনেহলে অসমৰ জনতাই আপোনালোকক কেতিয়াও ক্ষমা নকৰে। কাৰণ আজিৰ দিনতো অসমৰ জনতা জুবিন গাৰ্গক লৈ মৰ্মাহত হৈ আছে। চৰকাৰে কৰিবলগীয়াখিনি কৰিছে আৰু কৰিব। কেবিনেটত ফাৰ্ষ্ট ট্ৰেক আদালতৰ সিদ্ধান্ত হৈছে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে চৰকাৰে কৰি আছে, কৰি থাকিব।